আজি না আমার মুখ্যমন্ত্রীর অভিলাষী আঁচনি যে আমার গাঁৱে ভূঞে চুকে কোণে থকা প্ৰতিভাবিলাক উলিয়াই আনিব লাগে। আৰু আমি আপোনালোকে জানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ সপোন যে 47 আমি বিশ্বগুৰু হ'ব লাগিব। আৰু বিশ্বগুৰু হ'লে আমি আমাৰ সকলোবিলাক মানৱক সম্পদলৈ ৰূপান্তৰ কৰিব লাগিব। এই সম্পদলৈ ৰূপান্তৰ কৰা এইটো আমাৰ মুখ্যমন্ত্ৰীৰ এটা অভিলাষী আঁচনি। আমাৰ সম্পদবিলাক গাঁৱে ভূঞে লুকাই আছে। শিক্ষাত বাদিয়ে আমাৰ প্ৰতিভাবিলাক আছে। এওঁলোকে এটা ধুনীয়া ছাত্ৰ, এওঁলোকে পঢ়াৰ লগত এওঁলোকে খেলিব জানে, গান গাব জানে, কিন্তু স্ক'প ক'ত পাব? সেইকাৰণে চৰকাৰীভাৱে আমাৰ এইটো অভিলাষী আঁচনি কৰিছে। এইটো সাংস্কৃতিক মহাৰণ আৰু খেল মহাৰণ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে। এইবাৰ অভিযানটো আৰম্ভ হ'ল আৰু আমি আশা কৰিছোঁ লাভলীনাৰ নিচিনা আমাৰ খেলুৱৈ ইয়াৰ পৰাই ওলাব এদিন। আমাৰ ঠিঙৰ এই হিমা দাসৰ নিচিনা আমাৰ খেলুৱৈ আমি উলিয়াম। গতিকে সেইকাৰণে দ্বিতীয় পৰ্যায় আজি আমাৰ খেল আৰম্ভ হৈ গ'ল যোৱাকালিৰ পৰা, আৰু আমাৰ সৰু বেটাটো আজিৰ পৰা আৰম্ভ হ'ল পঞ্চায়ত লেভেলৰ। খেল মহাৰণ প্ৰথমৰ পৰা দেখিবলৈ পোৱা গৈছে যে গাঁৱে ভূঞে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ খেলাৰ প্ৰতি যথেষ্ট আগ্ৰহ বৃদ্ধি হৈছে। আৰু তাৰ কাৰণে আমি চৰকাৰ দায়বদ্ধ হৈছোঁ তেওঁলোকৰ কাৰণে। আমি পৰ্যায়ক্ৰমে MLA ফাণ্ড কিবা ফাণ্ডৰ পৰা এই ফিল্ডবিলাকো ধুনীয়া কৰি দিলোঁ, গ'ল পোষ্টবিলাক কৰি দিলোঁ। যিমান পাৰোঁ আমি এই প্ৰতিভাবিলাক উলিয়াৰ কাৰণে অসম চৰকাৰ দায়বদ্ধ। আজি না আমাৰ মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি যে আমাৰ গাঁৱে ভূঞে চুকে কোণে থকা প্ৰতিভাবিলাক উলিয়াই আনিব লাগে। আৰু আমি আপোনালোকে জানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ সপোন যে 47 আমি বিশ্বগুৰু হ'ব লাগিব। আৰু বিশ্বগুৰু হ'লে আমি আমাৰ সকলোবিলাক মানৱক সম্পদলৈ ৰূপান্তৰ কৰিব লাগিব। এই সম্পদলৈ ৰূপান্তৰ কৰা এইটো আমাৰ মুখ্যমন্ত্ৰীৰ এটা অভিলাষী আঁচনি। আমাৰ সম্পদবিলাক গাঁৱে ভূঞে লুকাই আছে। শিক্ষাত বাদিয়ে আমাৰ প্ৰতিভাবিলাক আছে। এওঁলোকে এটা ধুনীয়া ছাত্ৰ, এওঁলোকে পঢ়াৰ লগত এওঁলোকে খেলিব জানে, গান গাব জানে, কিন্তু স্ক'প ক'ত পাব? সেইকাৰণে চৰকাৰীভাৱে আমাৰ এইটো অভিলাষী আঁচনি কৰিছে। এইটো সাংস্কৃতিক মহাৰণ আৰু খেল মহাৰণ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে। এইবাৰ অভিযানটো আৰম্ভ হ'ল আৰু আমি আশা কৰিছোঁ লাভলীনাৰ নিচিনা আমাৰ খেলুৱৈ ইয়াৰ পৰাই ওলাব এদিন। আমাৰ ঠিঙৰ এই হিমা দাসৰ নিচিনা আমাৰ খেলুৱৈ আমি উলিয়াম। গতিকে সেইকাৰণে দ্বিতীয় পৰ্যায় আজি আমাৰ খেল আৰম্ভ হৈ গ'ল যোৱাকালিৰ পৰা, আৰু আমাৰ সৰু বেটাটো আজিৰ পৰা আৰম্ভ হ'ল পঞ্চায়ত লেভেলৰ। খেল মহাৰণ প্ৰথমৰ পৰা দেখিবলৈ পোৱা গৈছে যে গাঁৱে ভূঞে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ খেলাৰ প্ৰতি যথেষ্ট আগ্ৰহ বৃদ্ধি হৈছে। আৰু তাৰ কাৰণে আমি চৰকাৰ দায়বদ্ধ হৈছোঁ তেওঁলোকৰ কাৰণে। আমি পৰ্যায়ক্ৰমে MLA ফাণ্ড কিবা ফাণ্ডৰ পৰা এই ফিল্ডবিলাকো ধুনীয়া কৰি দিলোঁ, গ'ল পোষ্টবিলাক কৰি দিলোঁ। যিমান পাৰোঁ আমি এই প্ৰতিভাবিলাক উলিয়াৰ কাৰণে অসম চৰকাৰ দায়বদ্ধ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।